যে আপোনাৰ গণনালৈ যাতে উজনি অসমত কোনো মিয়াই স্থায়ীকৈ বসতি স্থাপন কৰিবলৈ যাতে লাই নাপায়, সুবিধা নাপায়, তাৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিব। কাৰণ আপোনাৰ হাথিয়াৰ হিচাপে লৈ কেনেবাকৈ মিয়াই যদি আকৌ উজনি অসমত কিবা উৎপাত কৰিবলৈ আহে বা উজনি অসমত কিবা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আহে, প্ৰথম কিন্তু আপোনাকে লৈ ল'ম। তো সেইকাৰণেতো মিয়াবিলাকক আমি বিৰোধিতা কৰোঁ। নমস্কাৰ বন্ধুসকল, সকলো ভালে আছে? আহিলোঁ মানে এটা বিশেষ বিষয়ক লৈ। আমাৰ শিৱসাগৰ তামুলিকাই কিবা এটা খুলিছে বোলে, মানে তামুলিকাই বুলি কৈছোঁ, বুজি পাইছে চাগে আপোনালোকে। আজিকালি বহুত মানুহে তামুলিকাইক চিনি পায়। শিৱসাগৰৰ সংগঠন এটা খুলিছে। ঠিকে আছে, সংগঠন কোনোবাই খুলিব পাৰে। যিবিলাক মানুহে সামাজিকভাৱে দায়বদ্ধ, কোনোবা এখন মঞ্চত থাকি কাম কৰিব বিচাৰে সমাজৰ কাৰণে, প্ৰতিষ্ঠিত সংগঠনবিলাকত থাকিও কৰিব পাৰে। আৰু কোনোবাই ইচ্ছা কৰিলে এইটো বাধা নাই যে সংগঠন এটা নিজে জন্ম দি সমাজৰ ভালৰ কাৰণে, জাতিৰ ভালৰ কাৰণে কাম কৰিব পাৰে। তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু তামুলিকাই কিবা এটা খুলিছে, সংগঠন বুলি কৈছে, নামটো দিছে বাঘহেনা। কি বাঘহেনা? বুজি পোৱা নাই আমি বাঘহেনা মানে কি। আচলতে সংগঠন এটা যেতিয়া খোলা হয়, সংগঠন এটাৰ নাম দিয়া হয়, সংগঠনটোৰ নামটোৰ এটা নিৰ্দিষ্ট অৰ্থ থাকিব লাগে। যদি আমি জন্তুৰ বাঘৰ কথা কওঁ, যেনেকৈ সিংহ, যেনেকৈ শিয়াল, ঠিক তেনেকৈ যদি বাঘহেনা বুলি খুলিছে, নাজানো আৰু বাঘৰ দৰে গুজৰি থাকিব। এতিয়া নৰখাদক বাঘ হয় নে কেনেকুৱা ধৰণৰ বাঘ হয় এইটো নাজানিছোঁ, কিন্তু তেওঁ নাম দিছে বাঘহেনা। মানুহে এতিয়া দেখিছোঁ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে বিভিন্ন কথা কৈ আছে। মই মোৰ সাধাৰণ জ্ঞানেৰে এটা কথা ভাবিয়ে পাইছোঁ, তেওঁ যিটো সংগঠনৰ নামটো দিছে বাঘহেনা, কোনো অৰ্থ পদাৰ্থ নাই। এতিয়া বাঘটো নৰখাদকেই হয় নে কিয়েই নে, আৰু তেওঁ বাঘহেনা যিবিলাক অঞ্চলত কৰি ফুৰিছে সেইবিলাক দেখিছোঁ মানে মেক্সিমামটো মিয়া সন্দেহজনক লোকৰ এলেকাবিলাকত তেওঁ মিটিং কৰি সমিতিবিলাক বনাই ফুৰিছে। ইফালে তেওঁ নিজকে শিৱসাগৰ জিলাৰ এজন খিলঞ্জীয়া মানুহ বুলি কয়। তো তেওঁ আকৌ এই মানে জন্তুৰ নামত এটা সংগঠন খুলি মিয়া এলেকাবিলাকত মিয়া মানুহবিলাকক একত্ৰিত কৰি আঞ্চলিক কিবা কিবি বনাই আছে, দেখিছোঁ ছ'চিয়েল মিডিয়াত। তো এইবিলাক লৈ মানুহে বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক কৰি আছে, কোনোবাই সমালোচনা কৰিছে। তো মই সাধাৰণ জ্ঞানেৰে তামুলিকাইক প্ৰশ্নটোৱে কৰি পেলালোঁ, কাৰণ তামুলিকাইক আমি ভালকৈ চিনি পাওঁ, আমি কাৰণ শিৱসাগৰৰে মানুহ, যে কিনো বাঘহেনা। আৰু এই নৰখাদক বাঘৰ ভিতৰত যদি সেইটো পৰে, তেতিয়াহ'লে এই মিয়াবিলাকক লৈ যদি আপুনি বাঘৰ নামত সংগঠন খুলিছে, মিয়াবিলাককতো আমি বাঘ বুলি নাভাবোঁ, শিয়াল হয়। মিয়াবিলাকতো বাঘ নহয়, মিয়াবিলাক শিয়াল হয়। মানে জন্তুৰ ভিতৰত যদি আমি চাওঁ, শিয়ালৰ নিচিনা বস্তুৱে সিহঁতি। তো সেইকাৰণেতো মিয়াবিলাকক আমি বিৰোধিতা কৰোঁ, কাৰণ শিয়াল কাৰণে সিহঁতি শিয়ালৰ দৰে মানে চুপকে এই বিভিন্ন ঠাইত মনে মনে গৈ মাটি চাটি দখল কৰি অঞ্চলবিলাকত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে। আৰু এনেকুৱাবিলাক মানুহৰ সংগলৈ আপুনি তেওঁলোকক লৈ পিনি সেনা গঠন কৰিব বিচাৰিছে। মানে মিয়াবিলাকক লৈ আপুনি কালি দেখিছোঁ যে বিভিন্ন ধৰণে কথাবিলাক কৈ আছে যে প্ৰত্যুত্তৰ দিয়া হ'ব যিবিলাকে উজনি অসমত মিয়াৰ বিৰোধিতা কৰিছে। মিয়াটো আমি বিৰোধিতা কৰোঁৱেই আৰু কৰিমেই, কাৰণ উজনি অসমত মিয়াৰ বসতি হোৱাটো আমি নিবিচাৰোঁ। গতিকে নামনি অসমৰ মানুহখিনিকো আমি বাৰে বাৰে আমি আহ্বান জনাই আছোঁ যে একত্ৰিত হ'ব লাগে, কাৰণ মিয়াৰ আগ্ৰাসনে অসমীয়া জাতিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এইটো একেবাৰে সঁচা কথা, খিলঞ্জীয়া মানুহখিনিৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰিছে। এতিয়া আপুনি বাঘ নামেৰে এটা সংগঠন খুলিছে, এইটো কেনেকুৱা ধৰণৰ বাঘ? এইটো মানুহক আচুৰ চাচুৰ মাৰিব নেকি? নে নৰখাদক হ'ব? মানুহ দেখিলে বা গৰু চৰু খাই ফুৰা বাঘ নে কিয়ে নে কি? ইয়াৰ কিন্তু অৰ্থ পদাৰ্থ আমি একো বিচাৰি পোৱা নাই। কিন্তু এটা কথা কিন্তু নিশ্চিত যে আপোনাৰ গণনালৈ যাতে উজনি অসমত কোনো মিয়াই স্থায়ীকৈ বসতি স্থাপন কৰিবলৈ যাতে লাই নাপায়, সুবিধা নাপায়, তাৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিব।
কাৰণ আপোনাক হাথিয়াৰ হিচাপে লৈ কেনেবাকৈ মিয়াই যদি আকৌ উজনি অসমত কিবা উৎপাত কৰিবলৈ আহে বা উজনি অসমত কিবা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আহে, প্ৰথম কিন্তু আপোনাকে লৈ ল'ম দেই। তামুলিকাই ক'লো কথাটো, বেয়া নাপাব।